অভয়াপুৰী পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী টিলাপাৰাত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ। টিলাপাৰাত অভয়াপুৰী পৌৰসভাৰ SWM প্লাণ্ট নিৰ্মাণৰ কাম চলি থকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। জনবসতিপূৰ্ণ এলেকাত দুখনকৈ বিদ্যালয় থকা স্বত্তেও SWM প্লাণ্ট নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক গৰিহণা প্ৰতিবাদকাৰীৰ। অভয়াপুৰী পৌৰসভা মুৰ্দাবাদ, প্ৰদূষণ আইন ভংগ কৰি SWM প্লাণ্টৰ নিৰ্মাণ কাৰ্য বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। আমি ইয়াতে প্ৰতিবাদ কৰি আছোঁ। তাৰমানে আমাৰ ঠাইখিনিৰ নামটো আগতে কৈ লওঁ। আমাৰ বঙাইগাঁও জিলাৰ চিজনগ্ৰাম উপজিলাৰ অন্তৰ্গত টিলাপাৰা গাঁও এখন। ইয়াতে অভয়াপুৰী চহৰৰ আৱৰ্জনা ফেলোৱাৰ কাৰণে চাইনবোৰ্ড এটা লগোৱাৰ পিছত আমি এপ্লিকেশ্যন এটা দিলোঁ। SWM প্লাণ্ট এটা বনাব বুলি চাইনবোৰ্ড লগাৰ পিছত আমি জানুৱাৰী মাহতে এখন এপ্লিকেশ্যন দিলোঁ টাউন কমিটিত, যে ইয়াতে গাইডলাইন মতে সম্পূৰ্ণ উলংঘা কৰি গাইডলাইন মতে মানে একেবাৰে এনেকুৱা উলংঘন যে সেইটো আপোনালোকক দেখালে আপোনালোকে বুজি পাব, মানুহে চবেই বুজি পাব যে গাইডলাইনটো জনবসতিপূৰ্ণ অঞ্চলত সেইটো বনাব নোৱাৰে, অথচ তেওঁলোকে এইটো আৰম্ভ কৰি দিয়ে। আমি আকৌ এখন এপ্লিকেশ্যন দিলোঁ। আমি এপ্লিকেশ্যনখন দিয়াৰ পিছত তাতে গাইডলাইনটো গাঁঠি দিছিলোঁ। ইয়াৰ পিছতো টাউন কমিটিয়ে টেণ্ডাৰ কৰিলে আপোনাৰ জুলাই মাহত। আমি এপ্লিকেশ্যন দিছোঁ কিন্তু মাৰ্চ মাহৰ 1 তাৰিখে তেওঁলোকে ৰিচিভ কৰিছে, আৰু ৰিচিভটো মোৰ হাতত আছে। জুলাই মাহত তেওঁলোকে টেণ্ডাৰ কৰিল। জুলাই মাহৰ 20 তাৰিখ মানৰ পৰা কাম আকৌ আৰম্ভ কৰি দিল সেই একে প্লাণ্টৰ কাৰণে, অৰ্থাৎ আৱৰ্জনা থলী। তাৰপিছত আমি আকৌ DC উপায়ুক্ত কৰি ধৰি আমি পলিউশ্যন ডিপাৰ্টমেণ্ট বিভিন্ন জেগাত প্ৰায় 13টামান ঠাইত আমি এপ্লিকেশ্যন এখন দিলোঁ আৰু কামটো বন্ধ কৰাৰ কাৰণে আবেদন কৰিলোঁ। তেওঁলোকে বন্ধ কৰিল হয়, কিন্তু আৰু 10 দিনমান পিছত আকৌ এতিয়া জোৰ জবৰদস্তি আৰম্ভ কৰিলে। আজি আমি প্ৰতিবাদ কৰিছোঁ। মেজিষ্ট্ৰেটসকল আহিছে যে এইটো কাম বন্ধ ৰাখিব লাগে। তেওঁলোকৰ আপত্তি এইটো যে কামটো কৰি দিব লাগে। এইখিনি কথাত মানে নায়েই। ইয়াতে যিটো তেওঁলোকে কয় এইটো বস্তু নহয়, SWM প্লান ইয়াতে নহয়, এইটো বাৰে বাৰে কয় প্ৰত্যেকজন মেজিষ্ট্ৰেট। আপোনাৰ চাৰ্কেল অফিচাৰ, তেওঁলোকে চাৰ্কেল অফিচাৰ আজি যেন অহা নাই। তেওঁলোকৰ কথা হ'ল যাতে কামটো ইয়াতে আইনত হ'ব নোৱাৰে নহয়, অথচ আমি কেৱল মাটিখিনিহে দখল কৰি আছোঁ। কোনে এইটো কৰি আছে? অভয়াপুৰী পৌৰসভা। SWM প্লাণ্ট হ'লে কি অসুবিধা হ'ব? SWM প্লাণ্ট হ'ল এইটো দুৰ্গন্ধময় পৰিৱেশ হ'ব। 8 ফুট কৰি ৱাল কৰিলেও তাৰ পৰা ধূলিৰ পৰা আৰম্ভ কৰি গন্ধটো ওলাব। একেবাৰে 0 পইণ্টত আছে আপোনাৰ PWD ৰোড, ইয়াতে এখন বাজাৰৰ নিচিনা ঠাইও। 0 পইণ্টত আপোনাৰ পুখুৰী আছে। SWM প্লাণ্টৰ গাইডলাইন মতে 200 মিটাৰ ভিতৰত পুখুৰী থাকিব নালাগে। ইয়াত 11টামান পুখুৰী আছে, অমৃত সৰোবৰ আছে। এই পুখুৰীবিলাক ইয়াৰ পৰা গুচাই নিব লাগিব। ওচৰতে জুৰি এখন আছে। তাৰপিছতো SWM প্লানৰ গাইডলাইনটো যদি কোনোবাই পঢ়ি চাই গম পাব যে এই অঞ্চলত সেইটো বস্তু হ'বই নোৱাৰে। এতিয়া আপোনালোকে কি বিচাৰে? আমি বিচাৰোঁ কামটো বন্ধ ৰাখিব লাগে, অথবা তেওঁলোকে যদি ৱাল কৰিছে ঠিকেই কৰিছে, তেওঁলোকে বেলেগ কামৰ কাৰণে এটা চাইনবোৰ্ডটো লগাই দিয়ক, তেতিয়া আমাৰ কোনো আপত্তি নাই। সেইটো হ'ব নোৱাৰে। তেওঁলোকে কয় আমি সেইটো নকৰোঁ। ওচৰতে বিদ্যালয়, 2খনকৈ বিদ্যালয় আছে, নদী আছে, 50 মিটাৰৰ ভিতৰত নদী আছে। ধন্যবাদ। অভয়াপুৰীৰ পৰা অভিজিত মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।